নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ। আমাৰ চৰকাৰী বিদ্যালয়সমূহক প্ৰদান কৰা মধ্যাহ্ন ভোজনৰ যি সামগ্ৰী মূল্য মেটেৰিয়েল কষ্ট সেয়া পুনৰবাৰ চৰকাৰে বৃদ্ধি কৰিছে। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে এই কথা প্ৰকাশ কৰিছে। দেশৰ প্ৰত্যেকখন চৰকাৰী বিদ্যালয়ৰ প্ৰতিটো শিশুৰ বাবে চৰকাৰে মধ্যাহ্ন ভোজনৰ সামগ্ৰীৰ বিপৰীতে যি মূল্য প্ৰদান কৰে, দেশৰ 20খন ৰাজ্যৰ 600খন গাঁৱৰ মান্থলি প্ৰাইচ চেম্পল সংগ্ৰহ কৰাৰ পিছত দেখা গৈছে যে এই সামগ্ৰীসমূহ পালচেছ, ভেজিটেবলছ, অইল, স্পাইচেছ এণ্ড কণ্ডিমেণ্টছ, ফিউল এই সামগ্ৰীসমূহৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰত চৰকাৰে মধ্যাহ্ন ভোজনৰ সামগ্ৰীৰ যি মূল্য মেটেৰিয়েল কষ্ট সেয়া 9.50% বৃদ্ধি কৰিছে। আৰু এয়া কাৰ্যকৰী হ'ব 1 মে তাৰিখৰ পৰা। সমগ্ৰ দেশৰ লগতে সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলতে এয়া কাৰ্যকৰী হ'ব 1 মে তাৰিখৰ পৰা। বাল্ব ভাটিকাৰ ক্ষেত্ৰত বৰ্তমান যি মেটেৰিয়েল কষ্ট আছে সেয়া হৈছে 6.19 আৰু সেয়া বৃদ্ধি কৰি কৰা হৈছে 6.78। কিমান বৃদ্ধি হৈছে? 0.59 ৰুপিজ। আৰু প্ৰাইমাৰী ক্ষেত্ৰত বৰ্তমান যি সামগ্ৰীৰ মূল্য আছে সেয়া হৈছে 6.19 আৰু সেয়া বৃদ্ধি কৰি কৰা হৈছে 6.78। কিমান বৃদ্ধি হৈছে? 0.59 ৰুপিজ। আৰু আপাৰ প্ৰাইমাৰী ক্ষেত্ৰত বৰ্তমান যি মেটেৰিয়েল কষ্ট আছে সেয়া হৈছে 9.29 আৰু সেয়া বৃদ্ধি কৰি কৰা হৈছে 10.17। কিমান বৃদ্ধি হৈছে? 0.88 ৰুপিজ বৃদ্ধি হৈছে। আৰু ইয়াতে উল্লেখ কৰিছে যে যদি ৰাজ্য চৰকাৰসমূহে এই সামগ্ৰীৰ মূল্যত কিছু সংযোগ কৰিব খোজে তেন্তে নিশ্চিতভাৱেই সংযোগ কৰিব পাৰিব। ইয়াত কেন্দ্ৰীয় চৰকাৰৰ কোনো হকাবধা নাই। দেশৰ প্ৰতিটো শিশুৱে যাতে উপযুক্ত পৰিপুষ্টি লাভ কৰিব পাৰে সেইবাবেই এই মধ্যাহ্ন ভোজন আঁচনি অনা হৈছিল। আপোনালোকে যদি ভাল ধৰণে লক্ষ্য কৰে দেখিব যে চৰকাৰী বিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক শিশুৱেই দৰিদ্ৰ সীমাৰেখাৰ তলৰ। দেশৰ ভৱিষ্যত এই শিশুসকলে শাৰীৰিকভাৱে বৃদ্ধিয়েই হওক বা মানসিকভাৱে বৃদ্ধিয়েই হওক তাৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ পুষ্টি লাভ কৰিছে নে নাই সেয়াও এক বিচাৰ্য বিষয়। সেয়েহে চৰকাৰে যদি এই সামগ্ৰীৰ মূল্য কিছু বৃদ্ধি কৰে তেন্তে দেশৰ এই শিশুসকল নিশ্চিতভাৱেই উপকৃত হ'ব। আৰু আমি আশা ৰাখিছোঁ চৰকাৰে এই সামগ্ৰীৰ যি পৰিমাণ আছে, মূল্য আছে, এই মূল্য বৃদ্ধি কৰিব। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।